হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী অসম নিজে ভংগ কৰিছিল। আপোনালোকক মই দেখুৱাই দিম তেওঁ কি কৈছিল বিধানসভা। আজি গোটেই দিন আমি সংসদত আছিলো। এই মাত্ৰ 7টা বজাত মোক আপোনালোকৰ এজন সাংবাদিকে ফোন কৰিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াৰ পৰাই ভিডিঅ' কনফাৰেন্সৰ যোগেদি তেওঁ কেবিনেট কৰিছে, কেবিনেটত সিদ্ধান্তটো লৈছে, সেই সিদ্ধান্তটোৰ বিষয়ে মোৰ ৰিয়েকশ্যনটো বিচাৰিছে। মই পোনে পোনে সংসদৰ পৰা আহি আপোনালোকক কথাখিনি ব্যক্ত কৰিব খুজিছোঁ। মই গোটেই কথাখিনি নাজানো, আপোনালোকে যিখিনি সোধে সেইখিনি কম। কিন্তু আপোনালোকে অহাৰ এই 10 মিনিটৰ ভিতৰতে মই দুটামান কথা মোৰ মনলৈ অহাৰ কাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন সৰ্বকালৰ বিফল মুখ্যমন্ত্ৰী অসম। তেখেতৰ মন মগজুৰ প্ৰতিটো ক্ষণতে কেৱল ডিষ্ট্ৰাকটিভ কথা বতৰাৰে ভৰপূৰ হৈ আছে, ভাঙোনমুখী কথা বতৰা। যিটো সময়ত অসমৰ অৰ্থনৈতিক অৱস্থা ভাঙি চিঙি চুৰমাৰ হৈ পৰিছিল, যিটো সময়ত মানুহে মূল্য বৃদ্ধিৰ কবলত পৰি কক পকাই আছে, স্মাৰ্ট মিটাৰ বিভিন্ন ধৰণৰ সমস্যাই মানুহক আগুৰি ধৰিছে, সেই সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঝাৰখণ্ডত তেওঁৰ নেতৃত্বত ধৰাশায়ী হোৱাৰ পাছত বিজেপি দিল্লীত আহি তাত বাতি দিছে। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোকসভাৰ আহি বিভিন্ন ঠাইত গৈছিল আৰু তাত গম পালে যে দিল্লীত তেওঁৰ টিআৰপিটো কমিছে। বিজেপিৰ নেতা আৰু মন্ত্ৰীসকলে তেওঁক আগৰ নিচিনা ৰেছপন্সটো দিয়া নাই। সেইকাৰণে তেওঁ এতিয়া ভাবিছে যে মানুহৰ মনটো ডাইভাৰ্ট কৰি অন্যফালে নিব পাৰি নেকি, সেই কথাটোতে তেওঁ ব্যস্ত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পৰাই আপোনালোকে ইয়াৰ পৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট তাত মাতি তেওঁ ইয়াৰ পৰা ভিডিঅ' কনফাৰেন্সৰ যোগেদি কিছুমান সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী অহাৰ আগমুহূৰ্তত অসমলৈ সকলো অসমৰ মানুহক বন্ধকত থৈ মৰ্গেজত থৈ পুনৰবাৰ, আগততো লক্ষ লক্ষ টকা আছেই, পুনৰবাৰ 900 কোটি টকা ধাৰ লৈছে। সেই বিষয়ে আজি তেওঁ নিমাত নিতান এটা কথাও নকয়। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কনভয় যি ধৰণে আহিছে, এই ধাৰ লোৱা পইচাটোতে আহিছে। সাধাৰণ ৰাইজৰ স্মাৰ্ট মিটাৰে ব্যৱহাৰ কৰা সেই পইচাটো আপোনাৰ টেটু চেপি লোৱা পইচাৰেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া উৰি ফুৰিছে। এতিয়া ঝাৰখণ্ডলৈ যে তেওঁ গৈছে, তেওঁ এই অসমৰ মানুহৰ দুখীয়া মানুহৰ পইচাৰেই গৈছে। গতিকে তেওঁ এতিয়া কোনো মানুহৰ প্ৰতি দায়বদ্ধতা নাই। আজিৰ তাৰিখত মানুহৰ মূল সমস্যাসমূহ ফালৰি কাটি এতিয়া তেওঁ কেৱল মানুহক ভেঙুচালি কৰি বিভিন্ন কথা বতৰাৰে মানুহৰ মনটো ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে। যোৱাকালি তেওঁ ইয়ালৈ আহি আপোনালোকে দেখিছে যে যিদৰে তেওঁ ৰেছপন্স পায়, সেই ৰেছপন্সটো পোৱা নাই। আৰু নোপোৱাৰ ফলত কাৰণ তেওঁ কিয় কাৰণে নাই পোৱা, ইয়াৰ বিজেপি নেতাসকলৰ মনটো বেয়া। কাৰণ ঝাৰখণ্ডত দুখন ছবি গোটেই ভাৰতবৰ্ষৰ ৰাইজে দেখিছে। এজন আপোনাৰ আদিবাসী লোক যাক জেলত পঠিয়াইছিল, সেইজনৰ মুখ, আৰু আনজন আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ মুখখন আদিবাসী, পিছপৰা, দুখীয়া ৰাইজে ঝাৰখণ্ডৰ SC, ST এইসকলে ৰিজেক্ট কৰিলে। সেই ৰিজেক্ট কৰাৰ পাছত তেওঁ নিবাত নিতান। তেওঁ এতিয়া ভাৰতবৰ্ষৰ সকলোতকৈ অপ্ৰিয় ব্যক্তি আৰু বিজেপিৰ ভিতৰত সকলোতকৈ তেওঁ আপোনাৰ অপ্ৰিয় ব্যক্তি। সেইকাৰণে তেওঁ এনে কিছুমান কথা বিচাৰি ফুৰিছে, যিবিলাক কথাৰে তেওঁ এই হেৰুৱা যিটো তেওঁৰ কথা বতৰা অকণমান ক'ৰবাত জোৰা লগাব পাৰি নেকি। এতিয়া আমাৰ কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এবাৰো নকলে যে মই অহাৰ সময়ত ধাৰ ল'বলগীয়া হৈছে। কিয় ধাৰ ল'বলগীয়া হৈছে সেই কথাখিনি তেওঁ নকয়। 900 কোটি টকা যে আকৌ ধাৰ ল'লে আৰু 1,00,000 লাখ কোটি টকা যে ধাৰ ল'লে, সেই ধাৰ লোৱা টকাখিনি কিয় ল'বলগীয়া হ'ল, তেওঁৰ উপাৰ্জন কি বৈধভাৱে। বাকী তেওঁৰ এই চিণ্ডিকেট ইণ্ডিয়াৰ কথা বাৰু মই আজি নকওঁ, আপোনালোকক বেছি আকৌ কম।
গতিকে এইটো যেটো সিদ্ধান্ত সেই সিদ্ধান্তটো তেওঁ আজি যে লৈছে হেতু হল তেওঁৰ হেৰুৱা দিল্লীৰ যেটো অস্তিত্ব সেই অস্তিত্বটো বিপন্ন হোৱাৰ কাৰণে তেওঁ জোৰাটাপলি দি আজি এই ধৰণে কেবিনেট মিটিং কৰিবৰ কাৰণে কৰিবলগীয়া হৈছে যাতে মানুহ সেই কথা ঝাৰখণ্ড কথাখিনি নাপাতে এইবিলাক যাতে বেলেগ কথা পাতে এতিয়া কথা আহিল যে আপোনালোকে কোৱা মতে মই এতিয়ালৈকে চাবলৈ সময় পোৱা নাই মই কৈছো যে পুনে মই আপোনাৰ লোকসভাৰ পৰা আহিছো হেইহে মই আপোনালোক গোটেইটো চোৱা নাই তেওঁ বোলে মোৰ নামটো উচ্চাৰণ কৰিছে আৰু আমাৰ কাবাৰ নাম উচ্চাৰণ কৰিছে গোটেই কথাটো কিদৰে ফালৰি কাটিছে চাওকচোন এতিয়া যিখন আইন আছে সেই আইনৰ যে তেওঁলোকে ভংগ কৰিছে সেই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা পৰহি আগদিনা স্বীকাৰ কৰিছে নতুন এতিয়া কিবা আইন কৰিছে হেতু বিষয়ে মোক খুদিব মই উত্তৰ দিম মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক্সিস্টিং যিখন আইন আছে সেই আইনখনে কেৱল এটা উপনিৰ্বাচনৰ এক বছৰীয়া নিৰ্বাচনৰ এটা বৈতৰণি পাৰ হ'বৰ কাৰণে তেওঁ ভিডিঅ' কনফাৰেন্সিং যোগেদি তেওঁ আপোনাৰ সকলো বিধি আপোনাৰ ভংগ কৰি তেওঁ আইন ভংগ কৰিছে নে নাই তেওঁ নিজে স্বীকাৰ কৰিছে এই এক্সিস্টিং যেটো আইন সেই আইনখন ভংগ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তেওঁ নিজেই ব্যৱস্থা ললে নে নাই তাৰ পিছতে আজি কথাখিনি আহিব এক্সিস্টিং যিখন কৈছে যে 5 কিলোমিটাৰৰ ভিতৰৰ বেখাদ্দত হেতু দূৰত্বত আপোনাৰ কোনো ধৰণৰ ৰাজহুৱা স্থানত তেনেকুৱা ধৰণৰ কৰিব নোৱাৰে মই যিবিলাক কথা ক'ব বিচৰা নাই এতিয়া আমি হেতুৱে কথা কৈছিলো তেওঁ এতিয়া ফালৰি কাটি বেলেগ কথা ক'ব খুজিছে হেতু তেওঁ কৰিছিল নে নাই তেওঁ ককচোন কৰিছিল নে নাই তেওঁটো স্বীকাৰে কৰিছে বুলি গতিকে সেই যে আইন ভংগ কৰিলে তেওঁ যে নিজে স্বীকাৰ কৰিলে তেওঁ হেতুৰ লগত জড়িত হেতুৰ বিষয়ে তেওঁ নিজকে ব্যৱস্থা ললে নে নাই তাৰ পিছতে বাকি কথাখিনি আহিব এতিয়া আমাৰটো গোটেইটো চৰ্চা হ'ব যে বন্ধ কৰি দিলে মই ক'লো যে বন্ধ আছিল নে নাই আগতেটো বন্ধ আছিল কেৱল বৈতৰণিটো পাবৰ কাৰণে তেওঁ এইটো খোলাহে লৈছিলে বাকি সাধাৰণ মানুহেটো আপোনাৰ এইটো কৰিবলৈ ভয় কৰে তেওঁ যেতিয়া ভিডিঅ'ত ক'লে যে তোমালোকে যি কৰা মই আছো মোৰ ফালৰ পৰা দেখি মই চাম মই দাৱাত খাবলৈ আহিম তোমালোকৰ তাত তেতিয়াহে মানুহে এই কথাখিনি সাহস পালে সেই কথাটোকে কৈছিলো যে মই নিৰ্বাচনৰ যিমান বেৰা জিকিছো কোনো দিন ৰাজহুৱাভাৱে এনে ধৰণৰ কামত মই জড়িত হোৱা নাই তেওঁ কেৱল নিৰ্বাচনত এটা উপনিৰ্বাচন পাৰ হ'বৰ কাৰণে এই ধৰণৰ তেওঁ হৰণাপন্ন হৈছে তেওঁটো এইটো বিশ্বাসঘাতকতাৰ তেওঁটো এটা স্বৰূপ আছে যিখিনি মানুহে বিভিন্ন ধৰণে ভাবিলে যে তেওঁ অমুক সমষ্টি জিকিব তমুক সমষ্টি জিকিব এতিয়া দেখিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইকুলো হেৰুৱাব হিকুলো হেৰুৱাব এতিয়া ব্যাকুলৰ পথত এই ব্যাকুলৰ পথত তেওঁ ইটো দিগবিদিক হেৰুৱাই এই ধৰণৰ কথা বতৰাৰ লগত জড়িত হৈছে এবছৰীয়া উপনিৰ্বাচন এটা জিকিবৰ কাৰণে এতিয়া যিদৰে তেওঁ বিভিন্ন ধৰণৰ পুলিচক 54 পুলিচক ইলেকশ্যনৰ সকলো বিধি আপোনাৰ উলংঘা কৰি যে ট্ৰান্সফাৰ কৰিছিল তেওঁ গম পালে যে 2026ত 54 * 126 ইমান পুলিচটো মই তেনেকুৱা মোৰ মতে কথা পুলিচ চলাব পুলিচ নাপাম মই প্ৰত্যেকটো জিলাতটো তেনেদৰে মোৰ মতে কথা বতৰা উঠা বহা কৰা এছপি মই নাপাম মোৰ কথা মতে তেনেধৰণৰ ওচি একদিনত যেতিয়া তেওঁ দিয়া ওচি আকৌ কাম নকৰা হ'ল আকৌ ওচিক তেনেকৈ এদিনৰ ভিতৰতে ট্ৰান্সফাৰ কৰিলে তেনেধৰণে নাপাম মোক ট্ৰান্সফাৰ কৰা পুলিচ অফিচাৰে কৈছে যে আমাক সাধাৰণতে যেতিয়া এটা পৰ্ডাৰ ওলাই আমাক 5 দিন এসপ্তাহ সময় দিয়ে কৈছে আমাক কাপোৰ বান্ধিবলৈ সময় নিদিলে একদিনৰ ভিতৰতে পুলিচ অফিচাৰটো ট্ৰান্সফাৰ কৰিছে একদিনৰ ভিতৰতে আপোনাৰ জয়েন কৰিছে একদিনৰ ভিতৰতে আমাৰ মানুহক ঘৰৰ পৰা উঠাই আনি এৰেষ্ট কৰিছে হয়নে নহয় কওক মই তথ্য আকাৰে কম গতিকে আজি যিটো ৰিয়েকশ্যনটো বিচাৰিছে সেইটো আপোনাৰ ৰিয়েকশ্যনটো আমাক যিটোকে হ'লে মই সকলো কম কিন্তু পুৰণা এক্সিস্টিং যেটো আইন আছে সেই আইনটো তেওঁলোকে ভংগ কৰিছে নে নাই আৰু কৰাৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰী নিজে স্বীকাৰ কৰাৰ কাৰণে তেওঁ নিজৰ বিৰুদ্ধে ব্যৱস্থা লৈছে নে নাই সেইটো প্ৰথমে স্বীকাৰ কৰক এইটোতো হয় মানুহটো তেওঁটো আৰু এতিয়া বিশ্বাস বৈতৰণি যেতিয়া পাৰ হ'ল সেই মানুহখিনিকটো এতিয়াতো আকৌ আপোনাৰ বিশ্বাসঘাতকতা কৰিব কাক বিশ্বাসঘাতকতা কৰা নাই কোনখিনি মানুহক বিশ্বাসঘাতকতা কৰা নাই আজি আহোম সম্প্ৰদায় মানুহখিনিয়ে ভাবি আছে যে আমাৰ ডিলিমিটেশ্যনৰ যোগেদি আমাৰ অসুবিধা হ'ল চুতীয়া সম্প্ৰদায় মানুহে ভাবি আছে যে আমাৰ এটা সমষ্টি আছিল এতিয়া নাইকিয়া হ'ল মৰাণ বটক লোকসকলে আজি ভাবি আছে যে আমাৰ এটা সমষ্টি আছিল নাইকিয়া হ'ল কুজ ৰাজবংশী মানুহসকলে ভাবিছিল যে আমাৰ সমষ্টিকেইটা নাইকিয়া হ'ল
আমাৰ বঙালী হিন্দু মানুহখিনিয়ে ভাবিছে যে আমাৰ আগতে 15টা আছিল বৰাকভেলীত আছিল আজি 13টা হ'ল এতিয়া তেওঁলোকক মিয়া লগা হ'ল এতিয়া যেতিয়া দেখিলে যে এটু নহব হিটু নহব এতিয়া তেওঁ ব্যাকুল হৈ এনেধৰণৰ সিদ্ধান্ত লৈছে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া যেটো আপোনাৰ বিপদকালে আপোনাৰ বিনাশকালে বিপৰীত বুদ্ধি যে এতিয়া বিভিন্ন ধৰণৰ এনেধৰণৰ কাৰ্য কৰা দেখিব এটোটো আছেই তেওঁৰ যেতিয়া লাগে তেতিয়া তেওঁ এইটো শিথিল কৰি দিয়ে আৰু যেতিয়া নালাগে তেতিয়া তেওঁ আপোনাৰ তেওঁ সেইটো আপোনাৰ কাৰ্যকৰী কৰে যেতিয়া লাগে তেওঁ শিথিল কৰি দিয়ে পৰৱৰ্তী সময়ত আকৌ হলনি কৰাৰ সম্ভাৱনা আছে নেকি কোনো হলনি এক্সিষ্টিং লয় আছে এইটো ল তেওঁ নিজে ভংগ কৰিছিল আপোনালোকক মই দেখুৱাই দিম তেওঁ কি কৈছিল বিধানসভাত তেওঁ কি কৈছিল আপোনালোকে এতিয়াও তাত জলে আপোনালোকৰ তাতে দেখা পাব আজি মোৰ মনটো আনিয়াতে ভাল মই ফাইল এটা বিচাৰি পোৱা নাছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়াই জানিব আৰু মই সেইকাৰণে মই পৰ্যায়লৈ নাযাওঁ কাৰণে দেখুৱা নাছিলো এইটো এটা মোৰ ফাইল এই ফাইলত আপোনাৰ বিভিন্ন আপোনালোকে বুজি নাপাব বুজিব ইয়াত বিভিন্ন ধৰণৰ মানুহৰ উক্তি আছে এটা লাইন কৰি দিম এইবিলাকত গৈ মই ৰাজনীতি কৰিব খোজা নাছিলো যদি মই বোকাত নামিব লাগে মানে আমি এইটো মই পোৱা নাছিলো তাৰমানে আজি আপোনাৰ পালো খিল্লি আহি পালে যে মই ভবাই নাছিলো গতিকে এইখিনি কৰবাত মই যদি এটা লাইন আপোনাৰ লাইনবিলাক মই অকণমান আপোনাৰ মাৰ্ক কৰাবিলাক অলপ দেখাই দিম নেকি আপোনালোকে এইটো দেখালে এইটো মই দেখাৰ নিচিনাই হ'ব এইবিলাক কিবা কিবা ওলাই যায় নহয় আজিকালি যেতিয়া দেখাম ভালকে দেখাম দিয়ক এটা লাইভ কৰি দিম এই যাক বুজাব খুজিছো তেওঁ বুজি যাব কি ফাইলটোত আছে ফাইলটো দেখিলে বুজিব নহয় এই ফাইলটো হাইকোৰ্টৰ ফাইল মই কৈ এটা কথাও নাই কিমান পুৰণি ফাইল এইটো পুৰণি মানে আপোনাৰ পুৰণি মানে এইটো কেতিয়া এইটো পিএল ইমান এইটো অন্য কাগজখিনিতো আছেই এইটো 2009ৰ আপোনাৰ লেটেষ্ট আৰু ইমান দিনৰ নহয় তেওঁ মতি থকা অৱস্থাৰ 99ৰ কথা আছে ক'লেতো আপোনাৰ কম যেতিয়া ভালকে কম নকলে নকওঁ ভালটো এতিয়া বিচাৰি পালো সেইটো অকণমান আপোনালোকে মই বিচাৰি পোৱা নাছিল আৰু দিল্লী আহিলে মজুত আছে মানে আপুনি এতিয়া এইকেইটাতে ৰিচিভ কৰিছে নাই মই আনিছিলো মই ঘৰ সিটো ঘৰ মই MLA আছিলো তাত আছিল ইয়াত আছিল বিচাৰি পোৱা নাছিলো আৰু দুটামান ফাইল বিচাৰি পোৱা নাই পাই যাম আৰু মোৰ 8 বছৰ ষ্টাৰ্ট হৈ গ'ল বস্তাৰ মাজতে হেৰি আছে টকছ দিলো দেই মানে আপুনি কোন দিব নালাগে নাই মানে এই কথা এইখিনি কথা কোন আছে তাত এই অপোনেণ্ট ন নালাগে মই ফিনিশ